আলিৰ শব্দ অৰ্থটো হ'ব মূল জাতীয় শস্য আৰু আই হ'ল ফল জাতীয় শস্য। লিগাং শব্দটো বুজাইছে ৰোপণ কৰা, অৰ্থাৎ আলি আই লিগাং মানে সেইটো বুজাইছে মূল আৰু ফল ৰোপণ কৰা আৰম্ভণিৰ উৎসৱ। সেয়েহে যিহেতু মিচিংসকল কৃষিভিত্তিক শস্যৰ ওপৰত ভিত্তি কৰি জীৱন যাপন কৰি আছে, কৃষিকৰ্ম কৰি জীৱন যাপন কৰি আছে, তেওঁলোকৰ মূল জীৱিকাই হ'ল কৃষি। গতিকে এই কৃষিখিনি কৰিবলৈ হ'লে ৰোপণ কৰা ব্যৱস্থাটো আৰম্ভ কৰিব লাগিব। সেই আৰম্ভণিৰ ব্যৱস্থাটো আগত হয়তো বিভিন্ন দিনত বিভিন্নজনে নিজৰ সুবিধা অনুসৰি কৰিছিল। আজিকালি সেইটো নকৰি কি কৰা হৈছে, সকলোৰে সুবিধাৰ্থে এটা দিন ঠিক কৰা হৈছে, সেয়া হ'ল ফাগুন মাহৰ প্ৰথম বুধবাৰ। ফাগুন মাহৰ প্ৰথম বুধবাৰকে আলি আই লিগাং উৎসৱৰ দিন হিচাপে ধাৰ্য কৰা হৈছে। 1956 চনত বানে কেবাঙে সেইটো নিৰ্ধাৰণ কৰিছিল। আৰম্ভ কৰি আলি আই লিগাং উদযাপন কৰা হৈছিল। আৰু এই আজি তিয়ক নগৰ সমিতি দুৰ্বি কমিটিয়ে ৰূপালী জয়ন্তী উদযাপন কৰিছে। সেইটো আমি যদি পিছলৈ যাওঁ, এই আৰম্ভণি হৈছিল 2000 চনতে। 2000 চনৰ পৰা আহি আজি 25 বৰ্ষ পাৰ হৈছেগে। 25 বৰ্ষ পাৰ হলে সকলোৱে ৰূপালী জয়ন্তী উদযাপন কৰে। গতিকে আমাৰো এই আলি আই লিগাং তিয়কত উদযাপন কৰা আজি 25 বছৰ হৈছে। গতিকে এই 25 বছৰ উদযাপনৰ উপলক্ষে আজি আলি আই লিগাং উদযাপন কৰা হৈছে এই তিয়ক নগৰ কৃষ্টি সমিতিৰ উদ্যোগত। কাৰ্যসূচী আছে, আমলেলি গোটৰ পৰা আৰম্ভ কৰি পৰ্বৰ কাঠগড় আছে, স্মৃতিতৰ্পণ আছে, আৰু দিনজোৰা কাৰ্যসূচী হ'ব। এই দিনজোৰা কাৰ্যসূচীত বহুতো গীত নৃত্য প্ৰতিযোগিতা হ'ব, আলি আই লিগাং গুমৰাগ নৃত্যৰ প্ৰতিযোগিতা হ'ব, আৰু আলোচনা চক্ৰ আছে।